দিছোঁ কিবা অসুবিধা পালে মোক কবি দেই একদম মাৰেতো নকয় তাই লাগিলে কষ্টত থাকিব মই তাই স্বভাৱটো জানো নহয় মোৰ তোৰ ওপৰতে ভৰসা আৰু তই ঘৰখনৰ ডাঙৰ ছোৱালী তই কিবা অসুবিধা হ'লে যিকোনো ধৰণৰ অসুবিধা কিবা টকা পইচাৰে হওক বা কিবা স্কুলৰ কিবা বহি পেঞ্চিল যি লাগে খোৱা বস্তু কিবা অসুবিধা পালে মোক কবি মই ঘৰটো তহঁতৰ কাৰণে খুব যত্নৰে সাজি দিছোঁ আজিৰ পৰা এইটো তহঁতৰ ঘৰ আৰু ককা বৰ ধুনীয়া ঘৰ দেই ইমান ধুনীয়া পৰিৱেশটো গাঁৱৰ পৰিৱেশটো মোৰ আগৰে পৰা বহুত ভাল লাগে আমাৰ টাউনৰ ঘৰবোৰ যদিও ডাঙৰ ডাঙৰ কিন্তু হ'লেও ওচৰত গছ গছনি নাই ভাল নালাগে ইয়াত একদম ইমান ধুনীয়া মুকলি পথাৰ ইমান ভাল লাগিছে গছ গছনিৰে ভৰি আছে আৰু ঘৰটো বহুত ধুনীয়া ককা মোৰ বহুত পছন্দ হৈছে ইয়াৰ পৰিৱেশটো আৰু মই তোমাক ক'ম দেই কিবা অসুবিধা হ'লে আৰু মোৰ বস্তুখিনি প্ৰায় অনা হ'লেই তোমাৰ লগত বাকী অলপ আছে মাহঁতে আনিব আৰু আজি কিবা তুমি সকাম পাতিছা নেকি ইয়াত ঘৰ লোৱা পাতিছোঁ মানে নিয়ম এটা কৰিছোঁ আৰু সকাম বুলি নহয় তোৰ মাৰে যদু মামাহঁতকো মাতিছে সিহঁতেও আহে নেকি এপাক বাকী আৰু আমাৰ গাঁৱৰ দুজনমান ভকত ঘৰখনত নতুন ঘৰখনত সোমালে নিয়ম এটা কৰিব লাগে যে প্ৰসাদ মুঠি দিছোঁ আৰু নাম এষাৰ হ'ব ককা ভাল লাগিব কিন্তু মই স্কুল ক্ষতি কৰোঁ জানো আজি নাই তই নালাগে দে স্কুল ক্ষতি কৰিব তই স্কুলৰ পৰা আহি পাই যাবিহি নহয় হেৰি মই বাৰু তোক পানী খোৱা চুটিত লৈ আনিমগৈ তই যা প্ৰথম পিৰিয়ডকেইটা হ'লেও কৰিবি এনেকৈ এইবিলাক কথাত স্কুল ক্ষতি কৰিলে তোৰ নিজৰে লোকচান হ'ব নহয় যা মা তই স্কুললৈ ওলাগে আৰু ব'লা ককা স্কুললৈ ওলাব হ'লেই আৰু ব'ল মাজে মাজে ভাবোঁ এইহেন ছোৱালী দুজনী এৰি দেউতাকটোনো কেনেকৈ আছে বাৰু মৰম নালাগেনে বাৰু ইমান মৰম লগা ছোৱালী কেইজনী এৰি এবাৰো বাৰু মনত পৰা নাইনে বাৰু দেউতাকটো কেনেকৈ আছে বাৰু আমাৰ দেখোন এনেকৈ নোৱাৰোঁ অন্তৰখনে নামানে এই পৃথিৱীত সঁচাকৈ মানুহ কোন কেনেকুৱা চিনাটো বহুত জৰুৰী পিনাই মানুহ চিনি নাপালেও বেচেৰীজনীৰ ভাগ্যখন সৰুৰে পৰা বৰ বেয়া মই অকণমান তাইক সুখত ৰাখিবলৈ চেষ্টা কৰিব লাগিব তাইও মানুহে কিমান সহিব আৰু সৰুতেই মাক ঢুকোৱাৰ দুখ এতিয়া এইবোৰ তাইও চাগে নিজৰ মানুহটোলৈ নিশ্চয় মনত পৰে কিয়নো নপৰিব বাৰু উপায় নাই আৰু যাওঁ মই যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে ইহঁতক চোৱা চিতা কৰিম আৰু যেতিয়ালৈকে মোৰ দেহাই টানে কাপোৰৰ বেগকেইটা ভিতৰতে থৈ মেলি তাইক স্কুলত থৈ আহোঁগৈ যাওঁ ডক্টৰ নাৰ্ছ কোন ক'ত আছে সোনকালে আহকচোন চাওকহিচোন মোৰ ল'ৰাটোৰ কি হৈছে বেগেতে আহক কোন ক'ত আছে ডক্টৰ ইমিডিয়েটলি আহকচোন মা আহিব ৰ'বা ডক্টৰ কিবা কামত আছে চাগে আহিব তুমি ইমান হুলস্থুলখন নকৰিবাচোন ধৈৰ্য ধৰা মা ভাল হ'ব মা বাবা তই চিন্তা নকৰিবি ভাল হৈ যাব ডক্টৰে তোক ভালকৈ ট্ৰিটমেণ্ট কৰিব তই চিন্তা নকৰিবি দেই বাবা ভাল হৈ যাব দে বাইদেউ কওকচোন আপোনালোকৰ পেচেণ্টে কিহৰ অসুবিধা পাইছে মই মানে এটা চাৰ্জাৰীত বিজি আছিলোঁ সেইকাৰণে অকণমান টাইম হ'ল আপোনালোকৰ কেছটো অকণমান চিৰিয়াছে বুলি মোক মানে ইহঁতি জুনিয়ৰ মোৰ ষ্টুডেণ্টকেইটাই ক'লেগৈ তেতিয়াহে মই মানে গম পাইছোঁ কওকচোন আপুনি কি অসুবিধা পাইছে তাৰ একদম পেটটো হঠাতে পাক মাৰি ধৰিলে গেছ নে কিবা আৰু এই বিপিটো হাই হৈ আছে আৰু ডক্টৰ আপুনি চাওকচোন চুগাৰটো কিমান আছে ঘৰত জোখোতে চুগাৰটোও দেখোন তাৰ বহুত বেছি হৈ আছে চুগাৰ 450 হৈ আছে তাৰ ৰ'ব মই সোনকালে চাই দিছোঁ মই নাৰ্ছক মাতি দিওঁগৈ আৰু তেওঁৰ পেটটো পাক মাৰি ধৰিছে পেচাবৰ কিবা ইনফেকশ্যনো থাকিব পাৰে মই পেচাবৰ ডক্টৰকো ইমিডিয়েটলি কণ্টেক্ট কৰোঁ চিন্তা কৰিব নালাগে ঠিক হৈ যাব মই ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰি দিছোঁ ডক্টৰ আপুনি ইমিডিয়েটলি চাওক ল'ৰাটোৱে ভাত খাব লৈছিলে তেনেকুৱাতে অফিচলৈ যাব সময়ত ভাত খাবলৈ লওঁতে তাৰ ভাতখিনি ওলাই আহিলে পেটটো পাক মাৰি ধৰিলে বমিও কৰিলে আপুনি ইমিডিয়েটলি কিবা এটা কওক কি হ'ব মোৰ ল'ৰাটোৰ মোৰ লগত আহকচোন আপুনি ভালকৈ লক্ষণখিনি কৈ দিব মই চিমটমছখিনি লিখি ল'ম আৰু গোটেই ডক্টৰখিনিৰ লগত কথা পাতি তেওঁ ইমিডিয়েটলি মই ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰি দিম চিন্তা নকৰিব দেই ভাল হৈ যাব মই এখেতক ইমিডিয়েটলি এতিয়া পেইন কিলাৰ এটা দি দিম তেওঁ বিষটো ভাল পাই যাব তাৰপিছত ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিম বলক সোনকালে বলক মা কি হ'ব মা চিন্তা কৰিব নালাগে বাবা একো নহয় তই চিন্তা নকৰিবি ভাল হৈ যাব মই এইকো খবৰ এটা দিওঁ এই বোৱাৰীয়ে গমেই নাপায় নহয় পৰিৱেশটো তহঁতৰ ইয়াত বৰ ধুনীয়াকৈ শিৱৰাত্ৰি পাতেও গোটেই ইমান ধুনীয়া মেলা হৈছে বৰ ভাল লাগিলে পাই গৈ মা তোমাক সন্ধিয়াও এপাক লৈ যাম দিয়া ফুৰাবলৈ একদম ধুনীয়া মেলা হয় ইয়াত বহুত বস্তু ওলায় কাণফুলি চানফুলি তুমি যি য'ত লাগে কিনি ল'ব পাৰিবা ওলাবি একদম বেলেগ ভাল লাগিব মই ভাঙৰ মিঠৈ পালেও খাম একদম মই বিৰাট ভাল পাওঁ নহয় খাই গম পাওঁ নাই
অ' মা হ'ব আৰু দেই, এবাৰ যে তুমি ভাঙৰ মিঠৈ খাই পেলাই যিখন কৰিছা আৰু এতিয়া যে তুমি ভাঙৰ লাডু খাব নালাগে, মই তোমাক খাম বুলি ক'লেও খাবলৈ নিদিওঁ। যিখনহে কৰিছা আৰু এইবাৰ তুমি এবাৰ হাঁহিছা এবাৰ কান্দিছা, জঁপিয়াই মেলি গোটেইজনী একদম কিনো গাই চাগে একদম ঠিক নাই আৰু তোমাক কণ্ট্ৰল কৰিবলৈ দিগদাৰ হৈ যায় ভাং খাই ল'লে। নাই তই এইবাৰ চাবিচোন, এইবাৰ মোক চাবি তই, এইবাৰ মোৰ একো নিচা নালাগে, সিদিনা বহুত খাইছিলোঁ গুণেহে হ'ল, খাম দে মই পালে খামেই আৰু। হেল্ল', অঁ মা কওক, আপুনি কি হ'ল ফোন কৰিছে যে মোক, আপুনি ঘৰতে নাই নেকি? আমি ইয়াত পাইছোঁহি এইমাত্ৰ। অঁ শিৱ মন্দিৰ গৈছিলোঁ আকৌ মাৰ লগত। কি এখেতৰ গা বেয়া নেকি? অঁ মই গমেই নাপাওঁ। অঁ কি হৈছে এতিয়া, ডক্টৰক পালে নাই? অঁ ঠিক আছে, মই কৈ থাকোঁ এওঁক বোলো অকণমান বাচি বিচাৰি খাবা, চুগাৰ আছে। এনেকৈ যি টি বস্তু খাই মেলি কিবা খালে চাগে, নহ'লে এনেকৈ চুগাৰটো ইমান বাঢ়ি যাব নেকি? কালি জোখোতে সেয়া 250 হৈছে, এতিয়া ইমান পটককৈ 450 হৈ যাবলৈ খালে চাগে, মিঠাই খালে। মই শিৱ মন্দিৰলৈ যাওঁতে চাগে কিবা খালে। অঁ জানো চাওঁচোন, মই ইমান যাবলৈ মোৰ এতিয়া ইমান এটা মন নাই। কিহত যাম? আপোনালোকে গাড়ীখন লৈ গ'লেই। আপুনি আছে নহয়? হ'ব অঁ পিছত পাৰিলে মই চাওঁচোন বাৰু কি কৰোঁ। কি হ'ল এইটো শাহুমাই ফোন কৰা হেন পালোঁ, সিহঁতি ঘৰত নাই নেকি? আমি পিছে ঘৰৰ ভিতৰত সোমোৱাই নাই নহয়, গমেই নাপাওঁ আছেনে নাই। এইবোৰ আমাৰ এখেতৰ বেমাৰ হেনো বোলে, ভাত খাবলৈ লৈছিলে বোলে, ভাত বাঢ়ি দিওঁতে বোলে বমি আহিলে, উকালি আহিছে বোলে, পেটটো একদম পাক মাৰি ধৰিলে। চুগাৰটো মাহঁতে চুগাৰ মেচিন আমাৰ ঘৰতে আছে যে, চুগাৰ মেচিন দি পেলাই চালে বোলে, হেৰি পালে 450 হৈছে বোলে, চুগাৰটো বহুত বাঢ়ি গ'ল, বিপিও হাই হৈছে বোলে, এডমিট কৰিছে বোলে হস্পিটেলত। এতিয়া আকৌ মোক আকৌ মায়ে মাতিছে, মই বাৰু এতিয়া বাৰু আহিছোঁহে সেই শিৱ মন্দিৰৰ পৰা, এতিয়াই যাম নে কিবা, মই একো নোখোৱা নেমেলাকে। অঁ হয় নি? যোৱা চুগাৰটো দেখোন বহুত বাঢ়িয়ে গ'ল। হেৰি কৰ তই অকণমান লাহে লাহে যাবি, ভাত কেইটামান হেৰি বনাই থৈ গৈছে নহয়, আমি ভাত পানী খাই পেলাই অকণমান লাহে লাহে যাম দে দুজনী। এইখিনিতে লাইন গাড়ী চলে নহয়, লাইন গাড়ীতে দুজনী গুচি যাম, গাড়ীখন লৈ গ'লেই বাৰু। হ'ব দে, অকণ লাহে লাহে গ'লেও হ'ব, আমি ফ্ৰেছ হৈ পেলাই অকণ লাহে লাহে যাম, কেলৈ মাক আছেই নহয় লগত। অঁ সেইটোৱে, শাহুমা আছে দেখোন, মোকো মাতিছে আকৌ, বেমাৰীৰ লগত ইমানখিনি মানুহ লাগে নেকি আৰু, আমি অকণমান লাহে লাহে যাম দিয়া সন্ধিয়া। হ'ব দে বল একো নোখোৱা নেমেলাকে গৈছোঁ পাই, ভোকে লাগিছে, ভাত কেইটামান খাওঁগৈ আৰু। অঁ ব'লা মা, এই বল পেটে পূৰা এলাম মাৰি আছে অ'। বন্ধুসকল, যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ সময়মতে চাবলৈ পাব নহয় জানো। আৰু আপোনালোকে যদি মোৰ ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, তেতিয়াহ'লে প্লে'লিষ্ট বনাই থোৱা আছে ছোৱালী সন্তান বুলি, আপোনালোকে আগৰ খণ্ডবিলাক চাই যাব। এইটো চাগে 22 নম্বৰ খণ্ড হ'ব, আপুনি বাকী 21টা এপিছ'ড চাবলৈ প্লে'লিষ্টত গৈ চাই ল'ব পাৰে, নহ'লে মোৰ চেনেলত ভিজিট কৰিও চাব পাৰে, আৰু ডেছক্ৰিপশ্যনত লিংকো দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব, আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম, ধন্যবাদ।